আজি ইমান গৰমত যে কাম কৰিবলৈ একেবাৰে মন নাযায় কিন্তু কাম কৰিবই লাগিব এই ব্লাউজটো সোনকালে চিলাব লাগিব কাৰণ ব্লাউজটো আজিয়ে নিবলৈ আহিব আৰু যদি মই ব্লাউজটো চিলাই মেলি দিও তেতিয়াহে মই পইচা 2 টকা মান পাম আৰু সেই পইচাৰে চাউল দাল কেটাহে কিনিব পাৰিম আৰু ছোৱালীকেজনী কলৈ গ'ল জানো এজন একো দেখা নাই হিহতি থকা হলে ঠাণ্ডা পানী অকমানকে খুজিলো হেতেন কাৰণ ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে কাম কৰি কৰি একেবাৰে পানী পিয়া লাগি গৈছে গৈ ডিঙিটো শুকাই গৈছে গৈ গৰমত মাইনাহত মোৰ ওচৰত ঠাণ্ডা বটল কেৱল এটাহে আছে এতিয়া মই ভাবিয়ে পোৱা নাই মই তোমালোকৰ ভিতৰত কাক দিম মোক দিয়ক খুৰা মোক দিয়ক এইজনী দিব নালাগে আপুনি মোক দিয়ক মোৰ হাতত দিয়ক কাৰণ মই এজনীতকৈ ডাঙৰ হয় নহয় খুৰা আপুনি মোক দিয়ক মোৰ হাতত দিয়ক বাৰ হাতত দিলে মোক অলপো খাবলৈ নিদিয়ে তাই অকলে খাই পেলাই সেইকাৰণে মোক দিয়ক ৰবা তোমালোক ইমান উত্তেজিত নহবা মই তোমালোককে দিম তোমালোকৰ ভিতৰতে এজনীক দিম কিন্তু তোমালোকে ভগাই খাব লাগিব দুইজনীয়ে মিলি ভাগ কৰি খাব লাগিব সকলো বস্তু ভাগ কৰিহে খাব লাগে আৰু তোমালোক দেখোন একেবাৰে নিজৰ বাই ভনী হয় সেইকাৰণে দুইজনী মিলি খাবা মই এতিয়া ডাঙৰজনীৰ হাততে দিছো কিন্তু তোমালোকে ভাগ কৰি খাব লাগিব যদি ভাগ কৰি নোখোৱা তেতিয়াহলে দ্বিতীয়বাৰ মই তোমালোকক কেতিয়াও এনেকুৱা খোৱা বস্তু নিদো তহত দুজনীক যে মই ইমান বিচাৰিছো নহয় কোন আছিলি তহতি জুৰি তই ইয়াৰ হাতত কি লৈ আছ কোনে দিলে তোক তহতি যে যতে যি পাও তাকে বুটলি লৈ আন বাহিৰত পেলাই থৈ আগৈ যা মই ভালে ভালে কৈছো বাহিৰত পেলাই থৈ আগৈ নহয় মা তুমি মিছাতে যিটি চিন্তা কৰিছা আমি এইবোৰ কপানো বুটলি লৈ আনিম আজি চহৰৰ পৰা এজন মানুহে গাঁৱৰ সকলো ল'ৰা ছোৱালীকে এনেকুৱা চৰবতৰ বটল খুৱাইছে আৰু আমি দুজনীও গৈছিলো খাবৰ কাৰণে কিন্তু শেষত কেৱল এটা বটলহে বাকী থাকিলে আৰু আমাৰ দুজনীৰ ভিতৰতে কোনজনী দিওঁ নিদুকে শেষত মোকে দিলে আৰু সেইটো কথাতে ভণ্টিয়ে কান্দি আছে ইয়াত কান্দিমে সকলো বস্তু তই অকলে খাই পেলাও মোক অলপো নিদিয় ডাঙৰ বুলি তোকে সকলোৱে বস্তু দিয়ে মোক নিদিয়ে মই সেইকাৰণে একো খাবলৈকে নাপাওঁ মই অকলে খাম মই কাকো দিবলৈ নাই মানুহজনে মোৰ হাততহে দিছে সেইকাৰণে ময়ে খাম এইটো মোৰ হয় উফ ৰাম তহতি ইমান কুকুৰ মেকুৰী নিচিনা দম লাগিছ কেতিয়াবা মোৰ নিজৰে সন্দেহ হয় তহত দুজনী বাই ভনী হয় নে নহয় বুলি এনেকে কিয় দম লাগিছ দুইজনীয়ে সমানে ভাগ কৰি খাচোন দুজনীহে বাই ভনী শুনা তোমালোক দুজনী বহুত ভাল ছোৱালী হয় সেইকাৰণে আজিৰ পৰা সকলো বস্তু মিলা প্ৰীতিকে ভাগ কৰি খাবা কেতিয়াও অকলশৰীয়াকৈ নাখাবা ভণ্টি এয়া ল তই খাই ল প্ৰথমতে তাৰপিছত মই খাম मीना तय ब्लाउजটো বৰ ধুনীয়াকৈ চিলাই দিলি দেই অহাকালি জানানে এখন বিয়া আছে সেইকাৰণে মই তোক এদিনৰ ভিতৰতে ব্লাউজটো চিলাবলৈ কলো তই বেয়া নাপাবি নাই মইনো কিয় বেয়া পাম মই এইবোৰ কাম কৰি বহুত ভাল পাওঁ এইয়া ল ব্লাউজৰ পইচা বাইদেউ আপুনি চহৰত গৈ স্কুলত মাষ্টৰনি কৰে সেইকাৰণে আপোনাক কথা এটাহে কওঁ যদি বেলেগ মাষ্টৰনি যদি ব্লাউজ চিলাবলগীয়া হয় তেতিয়াহ'লে মোৰ কথা ক'ব পাৰে মই একেবাৰে কম দামতে ধুনীয়াকৈ আৰু বহুত ধৰণৰ ডিজাইন কৰি ব্লাউজ চিলাই দিব পাৰিম মোৰ লগত কৰা মাষ্টৰনিসকলক মই কৈ চাম বাৰু কিন্তু আশা নাই কাৰণ সিহঁতি সকলোৱে একেবাৰে দামী দোকানতহে ব্লাউজ চিলায় মইহে তোৰ ওচৰত চিলাওঁ বহুত বছৰৰ পৰা তোৰ ওচৰত চিলাই আছো কাৰণে তোৰ হাতৰ ব্লাউজটো পিন্ধিয়ে ভাল লাগে মই তথাপিতো কৈ চাম বাৰু চহৰত এটা ব্লাউজ চিলালে 500 টকা 1000 টকা আৰু বহুত দাম লয় কিন্তু মই গাঁৱৰ ভিতৰতে চিলাওঁ সেইকাৰণে মই মানুহৰ পৰা কেৱল এটা ব্লাউজৰ দাম 50 টকাহে লওঁ কেতিয়াবা মনে মনে ভাবো যে ব্লাউজৰ দামটো অকমান বঢ়াই দিওঁ নেকি কিন্তু ব্লাউজৰ দাম যদি বঢ়াই দিওঁ তেতিয়া মোৰ ওচৰত চিলাবলৈ নাহিবও পাৰে সেইকাৰণে উপায় নাপায় সেইটো দামতে চিলাই আছো मीना এয়া ল মিঠাই ছোৱালীকেইজনীকো দিবি আৰু তইও খাবি বাইদেউ আপুনি ৰাতিপুৱা আহি আমাৰ ঘৰত মিঠাই দিছেহি পিছে মিঠাইনো কি কাৰণে দিছে কিবা ভাল খবৰ আছে নেকি ভাল খবৰ নিশ্চয় আছে আমাৰ পুৰণা ফ্ৰিজটো বিক্ৰী কৰি আজি এটা ডাঙৰ ফ্ৰিজ কিনিলো এতিয়া গৰমত নকবি আৰু ইমান ঠাণ্ডা পানী খাবলৈ মন যায় আৰু গৰমত লাগে ফ্ৰিজ এটা যে একেবাৰে প্ৰয়োজনীয় বস্তু তেনেহ'লে চোন বহুত ভাল খবৰ আপুনি আহক ভিতৰলৈকে আহক চাহ একাপ বনাওঁ আপুনি চাহ খাই যাব নাই মই যে তহঁতৰ ঘৰত সোমাব নোৱাৰো তহঁতৰ ঘৰটো একেবাৰে জুই নিচিনা গৰম মই সোমালে একেবাৰে উতলি যাম তহঁতৰ ঘৰত ফেন এখনো নাই বিচনীখনে বিচি মোৰ হাতহে বিষায় আৰু শুন আমাৰ ঘৰটো যিহেতু একেবাৰে ওচৰতে সেইকাৰণে তহঁতৰ যদি গৰম লাগে তেতিয়াহ'লে আমাৰ ঘৰলৈ গৈ ফ্ৰিজটো চাই আহিবি লগতে ফ্ৰিজৰ পানী অকণমানো খাই আহিবি গৈ একেবাৰে ঠাণ্ডা লাগি যাব ঠিক আছে বাইদেউ প্ৰয়োজন হ'লে আমি নিশ্চয় যাম আন্টি ফ্ৰিজতটো বৰফ বনাব পাৰে আমাৰ যদি কেতিয়াবা বহুত গৰম লাগে তেতিয়া আপোনাৰ ঘৰৰ পৰা বৰফ আনিব পাৰিমনে
পাৰিবি পাৰিবি বৰফ তহঁতক যিমান লাগে সিমানে ল'ব পাৰিবি যেতিয়া তহঁতক গৰম লাগে তেতিয়া গুচি যাবি বৰফ আনিবলৈ মা আন্টিজনীৰ ঘৰৰ পৰা গৈ আমি বৰফ লৈ আনোগৈ নেকি কাৰণ আমাৰ বৰ গৰম লাগিছে গৰমত যে বৰফ খাই বহুত ভাল লাগে এতিয়া যাব নালাগে মানুহজনী এতিয়া আমাৰ ঘৰত মিঠাই দি গৈছেহে কি বুলি ভাবিব বেয়া পাব এতিয়া যাব নালাগে আন্টিয়ে দেখোন নিজে কৈ গৈছিলে গৰম লাগিলে আমাৰ ঘৰলৈ গৈ ফ্ৰিজৰ পানী খাবা লগতে বৰফ লৈ আনিবা বুলি কিনো বেয়া পাব আমাক আমি এতিয়া যামেই এই ছোৱালীকেইজনীয়ে মোক কেতিয়াবা বৰ লাজত পেলাই দেই কি বুলি যে ভাবিব নাজানো আৰু আন্টি আমি ফ্ৰিজৰ বৰফ ল'বলৈ আহিলো আজি ইমান গৰম পৰিছে নহয় ফ্ৰিজৰ বৰফ খাবলৈ বৰ মন গৈছে আপুনি আমাক অকমান বৰফ দিয়কচোন হয় নেকি তহঁতৰ মায়ে মানে পঠিয়াই দিছে বৰফ ল'বলৈ হয় নাই ৰবি মই এতিয়াই ভিতৰৰ পৰা বৰফ লৈ আনোগৈ অবা আমি আজি ঘৰত বৰফ খেলিম বহুত ভাল লাগিব আৰু গা ধুওঁতেও আমি পানীত বৰফ দি ল'ম তেতিয়া পানীখিনি বহুত ঠাণ্ডা হৈ থাকিব এইয়া ল এইকেইজনী আকৌ নাহিলে হয় আৰু আমি নিজে আজি লোৱা ফ্ৰিজটোৰ পৰা অকণো ঠাণ্ডা পানী খোৱাই নাই ইহঁতিয়ে বিচাৰি আহিছে বৰফ আৰু দিবলৈ নাই যিমান বিচাৰি আহিলেও দিবলৈ নাই গালি পাৰিহে খেদা পঠিয়াম আমাৰে মাইনা হুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী তোমালোকৰ আকৌ কি হ'ল হাৰ পাই গলা যে মইচোন বিচিহে আছো হোৱা সোনকালে হোৱা এতিয়া 9টা বাজি গ'ল এতিয়া শুব লাগে দেই সোনকালে হোৱা মা বহুত গৰম লাগিছে মোৰ যে অকণোৱে টোপনি ধৰা নাই তেনেকে ক'লে নহ'ব নহয় গৰম দিনত গৰম অকণমান লাগিবই আৰু মইচোন তোমালোকক বিচিয়ে আছো অথনিৰ পৰা তোমালোকে কেৱল শুবহে লাগে হোৱা তোমালোকে হোৱা সোনকালে হোৱা মা গৰমত যে একেবাৰে টোপনিয়ে ধৰা নাই বহুত ঠাণ্ডা পানী খাবলৈ মন গৈছে মোৰ যে এনেকে টোপনি নধৰে দেই আজি মোৰ বহুত ঠাণ্ডা পানী খাবলৈ মন গৈছে বহুত গৰম লাগিছে মই আন্টিজনীৰ ঘৰলৈ গৈ এতিয়াই অলপমান বৰফ লৈ আনোগৈ তেতিয়া বৰফ মই বটলত ভৰাই থ'লে ৰাতিপুৱালৈকে পানীখিনি ঠাণ্ডা হৈ থাকিব নালাগে এতিয়া ক'তো যাব নালাগে ৰাতি 9টা বাজিলে আৰু এতিয়া বৰফ বিচাৰি গ'লে মানুহে কি বুলি ভাবিব যদি ইমান ঠাণ্ডা পানী খাবলৈ মন গৈছে তেনেহ'লে অহাকালি ৰাতিপুৱাই গৈ পিনে আন্টি ঘৰৰ পৰা বৰফ লৈ আনিবা এতিয়া ক'তো যাব নালাগে দেই মই তোমালোকক কিন্তু ভালকৈ কৈছোঁ আমি যামেই মা আন্টিজনীয়ে আমাৰ বেয়া নাপায় নহয় আমি যেতিয়াই বৰফ বিচাৰি যাওঁ তেতিয়াই আমাৰ বৰফ উলিয়াই দিয়ে এই ছোৱালীকেইজনীয়ে মানে মোৰ অলপো কথাই নুশুনে যেতিয়া সিহঁতক খং কৰি গালি পাৰি পঠিয়াব নহয় তেতিয়াহে বুজি পাব সকলো সময়তে বস্তু বিচাৰি গ'লে ভাল নাপায় নহয় আৰু এতিয়া ৰাতি 9টা বাজিলে মোৰ যে বৰ ভয় লাগি গৈছে গৈ আন্টি আমি যে বৰফ বিচাৰি আহিছো আমাৰ যে ইমান গৰম লাগিছে নহয় আৰু আমাৰ ঘৰটো বহুত গৰম এতিয়া যদি আমি বৰফৰ পানী খাই দিওঁ তেতিয়াহে আমাৰ টোপনি ধৰিব দিয়কচোন আমাৰ বৰফ আজি অলপমান বেছিকে দিব তহঁতি মোক কি বুলি ভাবিছ হা সকলো সময়তে কেৱল বৰফ আৰু পানী বিচাৰি আহি থাক লাজ নালাগে নেকি আৰু এতিয়া ৰাতি 9টা বাজিলে 9টা বজাতো তহঁতৰ মায়ে পঠিয়াই দিছে পানী নিবলৈ কি যে তহঁতৰ মা আৰু দেই যা মই এতিয়া একো বস্তু দিব নোৱাৰো ফ্ৰিজটো কিনিলো আমাৰ নিজৰ কাৰণে গৰমত যাতে অকণমান ঠাণ্ডা বস্তু খাব পাৰো বুলি কিন্তু তহঁতক যোগান ধৰি থাকোঁতে গৈছে মোৰ আজিৰ পৰা কেতিয়াও মোৰ ঘৰলৈ নাহিবি বস্তু বিচাৰি যা ইহঁতক অকণমান সুবিধা দিলে ইহঁতি চোন একেবাৰে মূৰত উঠিবহে বিচাৰে ৰাতি ইমান বজাত মাকজনীয়ে ঠাণ্ডা পানী বিচাৰিবলৈ পঠিয়াই দিছে কেনেকুৱা মাকো লোকৰ সুখ দুখ একো বুজি নাপায় আন্টিজনীয়ে আমাক গালি পাৰি পঠিয়ালে আৰু বস্তু বিচাৰি কেতিয়াও যাবলৈ মানা কৰিছে আমাক আমি এতিয়া বেছি গৰম লাগিলে ঠাণ্ডা পানী ক'ৰ পৰা খাম বৰফ ক'ৰ পৰা খাম আমি মইচোন তোমালোকক মানা কৰিছিলোৱেই ৰাতি মানুহে বস্তু বিচাৰি গ'লে ভাল নাপায় নহয় আৰু দিনত তোমালোকে চোন ইমান বাৰ যোৱা বৰফৰ পানী বিচাৰিবলৈ কিন্তু তোমালোকক কেতিয়াও গালি নাপাৰে আৰু এতিয়া ৰাতি বিচাৰি গৈছা চবৰে দেখোন টোপনি ধৰে তোমালোকেহে টোপনি যোৱা নাই সেইকাৰণে তোমালোকক গালি পাৰিলে আমি আৰু কেতিয়াও বৰফৰ পানী বিচাৰিবলৈ নাযাওঁ আমি ক'তো নাযাওঁ ছোৱালীকেইজনীৰ গাত অলপো ভুল নাই কাৰণ সিহঁতি গৰমত অকণমান ঠাণ্ডা পানী খাব বিচাৰিবই ঘৰটো আমাৰ ইমানেই গৰম যে পানী ভিতৰত থ'লে পানীখিনিও গৰম হৈ যায় মই সিহঁতৰ কাৰণে কুঁৱাৰ পৰা ঠাণ্ডা পানী লৈ আনোগৈ তেতিয়া সিহঁতি খায়ো ভাল পাব আৰু গা ধুইও ভাল পাব আজি মই পিঞ্জৰাত সোমাই থকা এই নীলা চৰাইজনীক পানীত পেলাই দিম তাৰ পিছত এইজনী চৰাই নিজে নিজে মৰি থাকিব মৰি যোৱাৰ পিছতেই মই শক্তিশালী হৈ যাম কাৰণ এইজনী যাদুগৰী চৰাই হয় মই শক্তিশালী হৈ যাম আজি এই মানুহজন ইমান বেয়া পিঞ্জৰাত সোমাই থোৱা চৰাইজনী মাৰি পেলাম বুলি কৈছে ইমান ধুনীয়া চৰাইজনী মাৰি পেলাব লাগে নেকি নাই মই এইটো কেতিয়াও হ'ব নিদো মই চৰাইজনী মৰিবলৈ কেতিয়াও নিদো
মোক কোনে মাৰিলে মোক মাথাটো ইমান বিষাইছে মই তোমাক কি বুলি ধন্যবাদ দিওঁ কাৰণ আজি সেই দুষ্ট মানুহজনে মোক মাৰি পেলালেহেঁতেন পানীত পেলাই কিন্তু তুমি মোক মৃত্যুৰ মুখৰ পৰা টানি লৈ আনিলা মোক বচালা নতুন এটা জীৱন দিলা মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো কেতিয়াও মই এগৰাকী যাদুগৰী পৰী হয় মই সৰগৰ পৰা আহিছিলোঁ কিন্তু এই দুষ্ট মানুহজনে মোক চৰাই বনাই মেলি এই পিঞ্জৰাটোতে ভৰাই দিলে আৰু মোক মাৰি পেলালে তেখেত বহুত ডাঙৰ যাদুগৰী হৈ যাব কিন্তু মই তোমাৰ কাৰণে আজি নতুন এটা জীৱন পালো মোৰ জীৱন ৰক্ষা পৰিল মই এতিয়া সৰগলৈ পুনৰবাৰ গুচি যাব লাগিব কাৰণ তেনেকুৱা দুষ্ট মানুহ বহুতেই মোক বিচাৰি আছে কিন্তু মই যোৱাৰ আগত তোমাক এটা বৰদান দি যাব বিচাৰো সোনকালে কোৱা তোমাক কি লাগিব যি লাগে বুলি কোৱা মই তাকেই তোমাক দি যাম কেতিয়াও ভবা নাছিলো সৰগৰ পৰি যে আমি এনেকৈ দেখিবলৈ পাম বুলি কিন্তু কিবা এটা বিচাৰিবলৈ যিহেতু সুবিধা দিছা সেইকাৰণে মই সৰু এটা বস্তু বিচাৰিবলৈ খোজো মোৰ ছোৱালীকেইজনীৰ কাৰণে মোৰ ছোৱালীকেইজনীৰ বহুত গৰম লাগে কাৰণ আমাৰ ঘৰটো বহুত গৰম আৰু গৰমত বৰফ খাই বহুত ভাল পায় কিন্তু আমাৰ ঘৰ ফ্ৰিজ নাই সেইকাৰণে মই বৰফ যোগান ধৰিব পৰা নাই তুমি এনেকুৱা কৰি দিয়া যাতে সিহঁতি সদায় বৰফ খাব পাৰে আৰু সিহঁতৰ যাতে কেতিয়াও গৰম নালাগে সদায় ঠাণ্ডা হৈ থাকে যাতে নিশ্চয় মই তুমি যেনেকৈ বৰদান বিচাৰিছা মই তেনেকেই তোমাক বৰদান দিম তোমাৰ ছোৱালীকেইজনীয়ে যাতে সদায় বৰফ খায় আৰু সদায় ঠাণ্ডা হৈ থাকে কেতিয়াও যাতে সিহঁতৰ গৰম নালাগে মা এয়া চোৱা বৰফৰ কাপোৰ আমি আজিৰ পৰা সদায় ইয়াৰ পৰাই বৰফ খাব পাৰিম আৰু এতিয়া জানানে আমাৰ অলপো গৰম লগা নাই একেবাৰে ঠাণ্ডা লাগি আছে মা এতিয়া যে অলপো গৰম লগা নাই একেবাৰে ঠাণ্ডা লাগি আছে